মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো আপোনাৰ এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিছে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কামত এই সপ্তাহত অগ্ৰগতি দেখা যাব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য ক'ত আছে আটাইতকৈ ডাঙৰ সুখবৰ। আকৌ কণ্ট ভুল কৰিলে হাতৰ পৰা সুযোগ নাইকিয়া হ'ব পাৰে। শেষলৈকে চাওক, কাৰণ এই সপ্তাহৰ এটা বিশেষ সংকেতে আপোনাৰ সিদ্ধান্ত সম্পূৰ্ণ সলনি কৰি দিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত ধৈৰ্য আৰু পৰিকল্পনাই আটাইতকৈ ডাঙৰ শক্তি হ'ব। বহুদিন ধৰি ৰৈ থকা কিছুমান আৰ্থিক কাম আগবাঢ়িব পাৰে। যদি কোনো টকা উভতাই পোৱাৰ আশা কৰি আছিল তেন্তে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদিও সকলো কাম একেলগে নহ'ব, কিন্তু লাহে লাহে উন্নতিৰ পথ মুকলি হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰতো ইনকাম স্থিৰ থাকিব। নিজৰ দায়িত্ব ভালদৰে পালন কৰিলে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস লাভ কৰাৰ সুযোগ পাব। অতিৰিক্ত ইনকামৰ নতুন পথ খোলাৰ মনলৈ আহিব পাৰে। কোনো নতুন দক্ষতা শিকিবলৈ আৰম্ভ কৰিলে ভৱিষ্যতে তাৰ পৰা লাভৱান হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। পুৰণি গ্ৰাহকৰ সহায়তেই নতুন সুযোগ আহিব পাৰে। সৰু সৰু লাভক অৱহেলা নকৰিব, কাৰণ এইবোৰেই ডাঙৰ সফলতাৰ ভেটি গঢ়ি তুলিব। খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হওক। আৱেগিক হৈ ডাঙৰ বস্তু কিনা বা অপ্ৰয়োজনীয় খৰচ কৰাটো এৰাই চলক। বাজেট বনাই চলিলে সপ্তাহৰ শেষলৈকে আৰ্থিক চাপ বহু পৰিমাণে কম অনুভৱ কৰিব। যদি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি সম্পৰ্কীয় আলোচনা চলি আছে তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰকৈ সিদ্ধান্ত নল'ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে ভুল হোৱাৰ সম্ভাৱনা কমিব। এই সপ্তাহত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। অলপ অলপকৈ জমা কৰা ধনেই ভৱিষ্যতে ডাঙৰ সহায় হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত সম্পূৰ্ণ তথ্য নোপোৱালৈকে নতুন আঁচনিৰ ধন নলগাব। সপ্তাহৰ শেষৰ ফালে এটা ভাল খবৰ বা নতুন সুযোগ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। কিন্তু মনত ৰাখিব, পৰিশ্ৰম, শৃংখলা আৰু ধৈৰ্যই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি আৰু নিজকে প্ৰমাণ কৰাৰ সময়। আপুনি যিমান শৃংখলাবদ্ধভাৱে কাম কৰিব সিমানেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে যোগাযোগ ভাল থাকিব। নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ সুযোগ আহিব পাৰে। প্ৰথমতে কামটো কঠিন যেন লাগিলেও আত্মবিশ্বাসেৰে আগবাঢ়িলে সফলতা লাভ কৰিব। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্ক নকৰি শান্তভাৱে কাম কৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কিছুমান ভাল খবৰ আহিব পাৰে। সাক্ষাৎকাৰ, আবেদন বা যোগাযোগ বৃদ্ধি কৰিবলৈ ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক আৰু নতুন চুক্তিৰ সম্ভাৱনা দেখা যায়। পুৰণি গ্ৰাহকৰ বিশ্বাস বজাই ৰাখিলে ব্যৱসায়ত স্থিৰ উন্নতি হ'ব পাৰে। অংশীদাৰিত্বমূলক ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰাটো বুদ্ধিমানৰ কাম হ'ব। যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে খৰধৰকৈ ডাঙৰ ইনভেষ্ট নকৰি প্ৰথমতে বজাৰ বা খৰচৰ সম্পূৰ্ণ বিশ্লেষণ কৰক। সৰু পদক্ষেপে আৰম্ভ কৰিলে ভৱিষ্যতে ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এই সপ্তাহত সময় ব্যৱস্থাপনা আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। অসম্পূৰ্ণ কাম পিছুৱাই নথৈ সময়মতে শেষ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত মানসিক চাপ কমিব আৰু নতুন সুযোগৰ বাবে নিজকে সাজু কৰিব পাৰিব। সপ্তাহৰ শেষৰ ফালে কোনো গুৰুত্বপূৰ্ণ ফোন, ইমেইল বা সাক্ষাতে আপোনাৰ কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ শান্তভাৱে বিবেচনা কৰক। ধৈৰ্য, শৃংখলা আৰু একাগ্ৰতাই এই সপ্তাহত আপোনাক আনতকৈ আগুৱাই ৰাখিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু খোলাখুলিকৈ কথা বতৰা বিশেষ গুৰুত্বপূৰ্ণ হ'ব। কিছুমান সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সময়মতে কথা পাতি সমাধান কৰিলে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক অনুষ্ঠানৰ জৰিয়তে নতুন পৰিচয় গঢ়ি উঠিব পাৰে। অৱশ্যে কেৱল প্ৰথম প্ৰেছাৰৰ ওপৰত নিৰ্ভৰ নকৰি ব্যক্তিজনৰ ভালদৰে জানিবলৈ সময় দিয়ক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীৰ অনুভূতিক সন্মান কৰক। ব্যস্ততাৰ বাবে সময় কম দিব নালাগে। এটা সৰু ফোন কল, আন্তৰিক মেছেজ বা
একেলগে কিছু সময় কটোৱাই সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। বিবাহিত দম্পতীৰ ক্ষেত্ৰত পৰিয়ালৰ কিছুমান বিষয়ক লৈ মতভেদ হ'ব পাৰে। এনে সময়ত খং বা জেদ নেদেখুৱাই শান্তভাৱে আলোচনা কৰিলে সমস্যা সহজে সমাধান হ'ব। পৰস্পৰৰ ওপৰত বিশ্বাস বজাই ৰাখিলে সম্পৰ্ক আগতকৈ অধিক দৃঢ় হ'ব। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। কোনোবাই কোৱা কথাৰ ওপৰত ভিত্তি কৰি সংগীক সন্দেহ কৰাৰ আগতে সত্যতা নিশ্চিত কৰক। বিশ্বাসেই সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। দূৰত থকা সংগীৰ সৈতে যোগাযোগ বৃদ্ধি হ'ব পাৰে। বহুদিনৰ অভিমান আঁতৰাই নতুনকৈ সম্পৰ্ক আৰম্ভ কৰাৰ সুযোগো আহিব পাৰে। আন্তৰিকতা আৰু সন্মান বজাই ৰাখিলে প্ৰেমৰ বন্ধন গভীৰ হ'ব। সপ্তাহৰ শেষৰ ফালে কোনো ভাল খবৰ, উপহাৰ বা একেলগে কটোৱাই বিশেষ মুহূৰ্ত মন আনন্দেৰে ভৰাই তুলিব পাৰে। যিসকলে বিয়াৰ কথা ভাবি আছে তেওঁলোকৰ বাবে পৰিয়ালৰ সৈতে ইতিবাচক আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহৰ প্ৰেমৰ মূল মন্ত্ৰ বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক কথা বতৰাই এই তিনিটাই আপোনাৰ সম্পৰ্ক সুখী আৰু শক্তিশালী কৰি তুলিব। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সংকেত দেখা যায়। আৰম্ভণিতে কিছুমান কামত অলপ বাধা বা বিলম্ব হ'ব পাৰে, কিন্তু সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি অধিক অনুকূল হ'ব। নিজৰ পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিব। আটাইতকৈ শুভ দিন 4 আগষ্ট আৰু 6 আগষ্ট। এই দুটা দিনত আপোনাৰ গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, চাকৰিৰ সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তি বা আৰ্থিক সিদ্ধান্ত ল'বলৈ তুলনামূলকভাৱে অনুকূল সময় হ'ব পাৰে। কাক বিশ্বাস কৰিব? এই সপ্তাহত বহুদিন ধৰি আপোনাৰ লগত থকা বিশ্বস্ত ব্যক্তি, পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা অভিজ্ঞ সহকৰ্মীৰ পৰামৰ্শ লাভজনক হ'ব পাৰে। নতুনকৈ চিনাকি হোৱা মানুহক তৎক্ষণাত সম্পূৰ্ণ বিশ্বাস নকৰিব। কণ্ট কাম একেবাৰেই নকৰিব। খং উঠি খৰধৰকৈ ডাঙৰ সিদ্ধান্ত নল'ব। নথি-পত্ৰ নপঢ়াকৈ কোনো চুক্তিত চহী নকৰিব। অচিনাকি লোকৰ কথাত ধন ইনভেষ্ট নকৰিব। পৰিয়াল বা সংগীৰ সৈতে সৰু বিষয়ক ডাঙৰ তৰ্কলৈ নিব নালাগে। শুভ সংখ্যা 6 আৰু 8। শুভ ৰং ডাঠ নীলা আৰু ছাই বৰণীয়া। এই ৰঙৰ পোচাক বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি হোৱাৰ অনুভৱ কৰিব পাৰে। শুভ প্ৰতিকাৰ শনিবাৰে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক ক'লা তিল, উৰহি বা খাদ্যবস্তু দান কৰক। সন্ধিয়া সময়ত শনিদেৱক স্মৰণ কৰি ওম চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ বা 108 বাৰ জপ কৰিব পাৰে। ইয়াৰ লগতে সততা, শৃংখলা আৰু ধৈৰ্য বজাই ৰখাটো এই সপ্তাহৰ অন্যতম শক্তিশালী প্ৰতিকাৰ হিচাপে গণ্য কৰা হয়। এই সপ্তাহৰ বিশেষ মেছেজ: এই সপ্তাহত ভাগ্য আপোনাৰ দুৱাৰত আহি থিয় দিব পাৰে, কিন্তু সেই দুৱাৰ খোলাৰ চাবিকাঠি হ'ল পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। আনৰ কথাত সহজে প্ৰভাৱিত নহৈ নিজৰ লক্ষ্যত অটল থাকক। এই সপ্তাহত কৰা এটা বুদ্ধিদীপ্ত সিদ্ধান্তই আগন্তুক দিনবোৰত সফলতাৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে 1 পৰা 7 আগষ্ট 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি এই তথ্য আপোনাৰ বাবে উপকাৰী যেন লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে তলৰ কমেণ্টত নিশ্চয় লিখিব। আমি আপোনাৰ কমেণ্ট পঢ়োঁ আৰু সম্ভৱ হ'লে উত্তৰ দিয়াৰ চেষ্টা কৰোঁ। সুখী থাকক, সুস্থ থাকক আৰু আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।